নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ ভইচ। আজিৰ পাঠত আমি আলোচনা কৰিম ভইচ বা বাচ্যৰ বিষয়ে। আহকচোন তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো আহক ভইচ বা বাচ্য কাক বোলে। ভইচত ভাৰ্বৰ কোনো গঠনে দেখুৱায় যে ছাবজেক্টে কোনো এটা কাম কৰি আছে নাইবা ছাবজেক্টৰ ওপৰত কিবা এটা কাম হৈ আছে। ভইচ কথা কোৱা বা লিখাৰ এটা কৌশল মাথো। একেটা কথাকে আমি অৰ্থৰ সলনি নকৰাকৈ দুই ধৰণে ক'ব বা লিখিব পাৰোঁ। ভইচ দুই প্ৰকাৰৰ। চাওঁচোন আহক সেইসমূহ কি কি। এক্টিভ ভইচ কৰ্তৃবাচ্য আৰু পেছিভ ভইচ কৰ্মবাচ্য। প্ৰথমে আমি এক্টিভ ভইচ বা কৰ্তৃবাচ্য কাক বোলে তাক জানি লওঁ আহক। এক্টিভ ভইচত কৰ্তাই কৰ্মৰ ওপৰত ভাৰ্বৰ কাৰ্য সমাপন কৰে, অৰ্থাৎ এক্টিভ ভইচত ছাবজেক্টৰ প্ৰাধান্য বেছি থাকে। আনহাতে আমি যদি পেছিভ ভইচ বা কৰ্মবাচ্যলৈ চাওঁ তেতিয়াহ'লে দেখিম পেছিভ ভইচত কৰ্মক প্ৰাধান্য দি ভাৰ্বৰ কাৰ্য সমাপন কৰা হয়। পিছত আমি ভালদৰে বুজিব পাৰিম। এইবাৰ আমি চাই লওঁ আহক এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰাৰ নিয়মাৱলীসমূহ। বন্ধুসকল, এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। এক্টিভ ভইচৰ বাক্যৰ অবজেক্টটোক পেছিভ ভইচত ছাবজেক্ট ৰূপে লিখিব লাগে। দ্বিতীয় নিয়ম অনুসৰি মেইন ভাৰ্বৰ টেন্স অনুসৰি আৰু পেছিভ ভইচৰ নতুন ছাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্চন অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰ নিয়ম অনুসৰি পেছিভ ভইচত মেইন ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিব লাগে। 4 নম্বৰ নিয়ম অনুসৰি এক্টিভ ভইচৰ বাক্যৰ ছাবজেক্টটোক পেছিভ ভইচৰ বাক্যত অবজেক্ট ৰূপে লিখি তাৰ আগত বাই প্ৰিপজিশ্যন লিখা হয়। আনহাতে কেতিয়াবা টু, এট, উইথ আদি প্ৰিপজিশ্যনো ব্যৱহাৰ কৰা হয়। অবজেক্ট ফৰ্ম অফ ছাম ছাবজেক্টছ। আমি এক্টিভৰ পৰা পেছিভ কৰোঁতে ছাবজেক্টৰ পৰা অবজেক্ট হোৱা কিছুমান ৰূপ আমি তলত চাম। তালিকাখনলৈ মন কৰক। ছাবজেক্ট আই, অবজেক্ট মি, ছাবজেক্ট উই, অবজেক্ট আছ, ছাবজেক্ট ইউ, অবজেক্ট ইউ হ'ব। ছাবজেক্ট যদি হি থাকে অবজেক্ট হিম, চি থাকিলে হাৰ হ'ব আৰু দে থাকিলে দেম হ'ব। গতিকে বন্ধুসকল, আপোনালোকে নিয়মাৱলীখিনি মনত ৰাখিব। এতিয়া আমি উদাহৰণলৈ আহোঁ। প্ৰথমে আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যসমূহ চাম। উই ইট ৰাইচ। এই বাক্যটো পেছিভলৈ নিলে হ'ব ৰাইচ ইজ ইটেন বাই আছ। কেনেকৈ হ'ব বন্ধুসকল আমি চাওঁ আহক। নিয়মাৱলীত পোৱাৰ দৰে অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব ৰাইজ হৈছে, তাৰপিছত তাৰ টেন্স অনুযায়ী বি ভাৰ্ব হ'ব ইজ হৈছে, আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইটেন হৈছে, তাৰপিছত বাই বহিছে, আৰু তাৰপিছত এক্টিভ ভইচৰ ছাবজেক্টটো অবজেক্ট হিচাপে বহিছে, তাৰ কাৰণে আছ হৈছে। অসমীয়াত এই বাক্যটো হ'ব আমি ভাত খাওঁ, আৰু পেছিভ ভইচত হ'ব আমাৰ দ্বাৰা ভাত খোৱা হৈছে। ঠিক তেনেদৰে দ্বিতীয় বাক্যটোতো এপলছ আৰ লাইকড বাই চিলড্ৰেন, এইটো পেছিভত আছে, এক্টিভ কৰিলে হ'ব চিলড্ৰেন লাইক এপলছ। এইবাৰ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যসমূহ চাম। আই এম ৰিডিং এ বুক। ইয়াত পেছিভ হ'ব এ বুক ইজ বিইং ৰেড বাই মি। ইয়াত আপোনালোকে গঠনটো চাব। ছাবজেক্ট হ'ব পেছিভত, তাৰপিছত বি ভাৰ্ব হ'ব টেন্স অনুযায়ী, তাৰপিছত বিইং থাকিব যিহেতু আই এন জি আছে, সেইটো মনত ৰাখিব। তাৰপিছত থাকিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, তাৰপিছত বাইৰ পিছত অবজেক্ট হ'ব। অসমীয়াত এই বাক্যটো হ'ব মই এখন কিতাপ পঢ়ি আছোঁ। পেছিভত মোৰ দ্বাৰা এখন কিতাপ পঢ়ি থকা হৈছে। ঠিক তেনেদৰে দ্বিতীয় বাক্যটোতো এ ছং ইজ বিইং ছাং বাই দ্য গাৰ্ল। ইয়াত এক্টিভ হ'ব দ্য গাৰ্ল ইজ ছিংগিং এ ছং। নাও এইবাৰ আমি আহোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ। এ হাণ্টাৰ হেজ কিল্ড এ টাইগাৰ। এইটো এক্টিভ ভইচৰ বাক্যটো পেছিভ ভইচ কৰিলে হ'ব এ টাইগাৰ হেজ বিন কিল্ড বাই এ হাণ্টাৰ। ইয়াত বিন যোগ হ'ব। চাব ছাবজেক্ট হ'ব, তাৰপিছত হেভ বা হেজ, ইয়াত হেজ থকাৰ বাবে হেজ হৈছে, তাৰপিছত বিন বহিব, তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈছে, তাৰপিছত বাইৰ পিছত অবজেক্ট বহিব। অসমীয়াত হ'ব চিকাৰীজনে এটা বাঘ মাৰিছে। পেছিভ ভইচত হ'ব চিকাৰীজনৰ দ্বাৰা এটা বাঘ মৰা হৈছে। ঠিক তেনেদৰে
পিছৰ বাক্যটোতো দ্য ৱৰ্ক হেজ বিন ফিনিছড বাই আছ জাষ্ট নাও সেইটো এক্টিভ কৰিলে হ'ব উই হেভ ফিনিছড দ্য ৱৰ্ক জাষ্ট নাও এইবাৰ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণসমূহ চাম হি হেজ বিন ৰিডিং এ বুক চিন্স মৰ্ণিং এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এইটো পেছিভ কৰিলে হ'ব দ্য বুক হেজ বিন বিং ৰেড বাই হিম চিন্স মৰ্ণিং ইয়াত কি সলনি হৈছে মই কথাটো তলত লিখি দিছোঁ ভালদৰে চাই ল'ব ছাবজেক্ট হৈছে তাৰপিছত হেভ হেজ বহিছে তাৰপিছত বিন বহিছে তাৰপিছত যিহেতু আই এন জি আছে গতিকে বিং বহিছে তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত বাইৰ পিছত অবজেক্ট বহিব সি ৰাতিপুৱাৰ পৰা এখন কিতাপ পঢ়ি আছে তাৰ দ্বাৰা ৰাতিপুৱাৰ পৰা এখন কিতাপ পঢ়ি থকা হৈছে এইবাৰ আমি চিম্পল পাষ্ট টেন্সৰ উদাহৰণসমূহ চাম যদি আমি চাওঁ চি চ মি তাই মোক দেখিছিল এইটো এক্টিভ ভইচৰ বাক্য এইটো আমি পেছিভ ভইচ কৰিলে হ'ব আই ৱাজ চিন বাই হাৰ ইয়াত অবজেক্ট মিটো ছাবজেক্ট হিচাপে আই হৈছে তাৰপিছত যিহেতু পাষ্ট টেন্সৰ বাক্য গতিকে বি ভাৰ্বৰ ফৰ্ম ৱাজ হৈছে তাৰপিছত মেইন ভাৰ্ব চিন হৈছে বাইৰ পিছত চিটো হাৰ হৈছে এই বাক্যটো অসমীয়াত হ'ব তাই মোক দেখিছিল তাইৰ দ্বাৰা মোক দেখা হৈছিল যদি আমি দ্বিতীয় বাক্যটোলৈ চাওঁ ক্ৰিকেট ৱাজ প্লেড বাই মি গতিকে এইটো এক্টিভ কৰিলে হ'ব আই প্লেড ক্ৰিকেট এইবাৰ আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য চাম গতিকে বাক্যটো যদি চাওঁ হি ৱাজ ৰাইটিং এ পয়েম ইয়াত পেছিভ কৰিলে হ'ব এ পয়েম ৱাজ বিং ৰিটেন বাই হিম গতিকে গঠনত দেখুৱাৰ দৰে ছাবজেক্ট প্লাছ বি ভাৰ প্লাছ বিং হৈছে তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাইৰ পিছত অবজেক্ট হৈছে আপোনালোকে নিয়মাৱলীখিনি ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিব সেইখিনিয়ে ধুনীয়াকৈ ব্যৱহাৰ হ'ব তেওঁ এটা কবিতা লিখি আছিল তেওঁৰ দ্বাৰা এটা কবিতা লিখি থকা হৈছিল এ নিউ হাউচ ৱাজ বিং বিল্ড বাই দেম এইটো পেছিভ ভইচৰ বাক্য এক্টিভ কৰিলে হ'ব দে ৱেৰ বিল্ডিং এ নিউ হাউচ পাষ্ট পাৰফেক্টৰ বাক্য আমি চাওঁ আহক she had done the work had been done by her তলত মই গঠনটো লিখি দিছোঁ ছাবজেক্ট থাকিব তাৰপিছত হেড তাৰপিছত বিন তাৰপিছত মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল বাই পিছত অবজেক্ট হ'ব অসমীয়াত যদি বাক্যটো চাওঁ তেতিয়া হ'ব তাই কামটো কৰিছিল তাইৰ দ্বাৰা কামটো কৰা হৈছিল এ স্নেক হেড বিন কিল্ড বাই দ্য বয় হেড কিল্ড এ স্নেক এইবাৰ চাওঁ আহক পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কিছুমান উদাহৰণ উই হেড বিন লাৰ্ণিং ইংলিছ ফৰ 10 years পেছিভ কৰিলে হ'ব ইংলিছ হেড বিন বিং লাৰ্ণ বাই আছ ফৰ 10 years ছাবজেক্ট থাকিব তাৰপিছত হেড তাৰপিছত বিন তাৰপিছত বিং হ'ব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত বাইৰ পিছত অবজেক্ট হ'ব আমি 10 বছৰ ধৰি ইংৰাজী শিকি আছিলোঁ আমাৰ দ্বাৰা 10 বছৰ ধৰি ইংৰাজী শিকি থকা হৈছিল চিম্পল ফিউচাৰ টেন্সৰ যদি বাক্য আমি চাওঁ তেতিয়াহ'লে দেখিম I shall do it এইটো এক্টিভ ভইচৰ বাক্য এইটো পেছিভ কৰিলে ইট উইল বি ডান বাই মি ইয়াত ছাবজেক্টৰ পিছত shall will থাকিব তাৰপিছত এটা বি আহিব তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাইৰ পিছত অবজেক্ট বহিব আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ